उम्मीदवारिता की घोषणा के बाद कांग्रेस नेता गौरव गोगोई चुनाव प्रचार में व्यस्त हो गए हैं। जोरहाट लोकसभा क्षेत्र से उम्मीदवार गौरव गोगोई ने मरियनी के डेली बाजार स्थित राधा कृष्ण मंदिर में चल रहे कीर्तन में भाग लिया। मौके पर उन्होंने लोगों के बीच प्रसाद का वितरण भी किया। गौरव गोगोई ने विश्वास जताया है कि मरियनी के लोग उनके समर्थन में हैं। राधा गोविंद अनुष्ठानत आही मैं भगवाনৰ ওচৰত प्रार्थना জনাইছোঁ। হাজাৰ হাজাৰ মানুহ আজি ইয়াত গোট খাইছে। ইমান সুন্দৰভাৱে এই কীৰ্তন অখণ্ড ভাগৱত পাঠ আয়োজন কৰা গৈছে। মই সবকে তেওঁলোকৰ ভৱিষ্যত ঘৰৰ মংগলৰ কামনা কৰিছোঁ। মই আজি ইয়াত হঠাতে অহা হ'ল। মোৰ ইয়াত অহা পৰিকল্পিত কাৰ্যসূচী নাছিল, কিন্তু যেতিয়া মোক অৱগত কৰা গ'ল যে আজি ৰাতি আজি ৰাতি কীৰ্তনটো শেষ হৈ যাব, তো মোৰ মনৰ এটা হেঁপাহ যে মই ইয়াত আহি ৰাইজক অলপ সেৱা কৰিবলৈ বিচাৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ বিচাৰিছোঁ। হঠাতে ৰাইজবোৰ যে ওচৰত আহি মোৰ লগত চেলফি, মোক শুভেচ্ছা যে জ্ঞাপন কৰিছে, মই তাৰ অনুমান কৰিব পাৰোঁ যে মৰিয়নি অঞ্চলতো ৰাইজে আমাক যথেষ্ট ভাল পাইছে। আৰু মই আশা কৰোঁ যে অহা নিৰ্বাচনত ৰাইজৰ আশা মৰ্মে যোৰহাট লোকসভা সমষ্টিৰ পৰা এজন শক্তিশালী প্ৰতিনিধি, এজন শক্তিশালী কণ্ঠ আপোনালোকে ভৱিষ্যত দিল্লীত সদনত শুনা পাব।